গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ গৰাকীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ বিশেষ খবৰ কিয়নো 25 জুনৰ ভিতৰত সম্পন্ন কৰিব লাগিব এক বিশেষ কাম অহা 25 জুনৰ ভিতৰত ৰেচন কাৰ্ডৰ গৰাকীসকলে সম্পন্ন কৰিব লাগিব ইকেৱাইচিৰ কাম সবিশেষ জনাব বিচাৰিছো এই মুহূৰ্তত ইছান নিউজৰ দৰ্শকসকলক অহা 25 জুনৰ ভিতৰত ৰেচন কাৰ্ডৰ গৰাকীয়ে কৰিব লাগিব বিশেষ কাম বিনামূলীয়া চাউল লাভ কৰি থাকিবলৈ কৰিব লাগিব ইকেৱাইচিৰ পৰীক্ষণ অহা 25 জুনৰ ভিতৰত ইকেৱাইচি পৰীক্ষণ কৰাটো বাধ্যতামূলক কেনেকৈ ইকেৱাইচি কৰিব আপুনি অনলাইন যোগে কেৱাইচি কেনেদৰে সম্পাদন কৰিব হিতাধিকাৰীসকলে সংশ্লিষ্ট সুলভ মূল্যৰ দোকানৰ গৰাকীৰ সৈতে যোগাযোগ কৰক সুলভ মূল্যৰ দোকানৰ উপলব্ধ ইপিঅএছ মেচিনত আঙুলিৰ ছাপ প্ৰদান কৰিব লাগিব আজিৰ পৰা 25 জুনৰ ভিতৰত ইপিঅএছ মেচিনত প্ৰদান কৰিব লাগিব আঙুলিৰ ছাপ সুলভ মূল্যৰ দোকানৰ গৰাকীয়ে সকলো হিতাধিকাৰীৰ আঙুলিৰ ছাপ ইপিঅএছ মেচিনৰ দ্বাৰা সংগ্ৰহ কৰাটো বাঞ্ছনীয় ইকেৱাইচি পৰীক্ষণৰ দ্বাৰা প্ৰকৃত হিতাধিকাৰীৰ প্ৰমাণীকৰণ সম্ভৱ হ'ব আৰু 25 জুনৰ ভিতৰত এই কাম সম্পাদন কৰিব লাগিব যিসকলে এই কাম সম্পাদন কৰা নাই এইসকলে 25 জুনৰ ভিতৰত সম্পাদন কৰিব লাগিব যেহেতু 15 তাৰিখৰ পৰা 25 জুনৰ সময়সীমা বান্ধি দিয়া হৈছিল বিনামূলীয়া চাউল লাভ কৰিবলৈ ইকেৱাইচিৰ কাম সম্পূৰ্ণ কৰাটো বাধ্যতামূলক অহা 25 জুনৰ ভিতৰত ইকেৱাইচি পৰীক্ষা কৰাটো বাধ্যতামূলক খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰকৃত হিতাধিকাৰীৰ প্ৰমাণীকৰণৰ অৰ্থে ইকেৱাইচি পৰীক্ষণৰ বিশেষ কাৰ্যসূচী ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল 15 জুনৰ পৰা 25 জুনৰ ভিতৰত এই কাম সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল সুলভ মূল্যৰ দোকানৰ গৰাকীৰ সৈতে যোগাযোগ কৰিব লাগিব আৰু ইকেৱাইচি সম্পন্ন কৰিব লাগিব আঙুলিৰ ছাপ প্ৰদান কৰি ইকেৱাইচি সম্পূৰ্ণ কৰিব লাগিব আৰু অহা 25 জুনৰ ভিতৰত ৰেচন কাৰ্ডৰ গৰাকীয়ে এই কাম কৰিব লাগিব অনলাইন যোগে কেৱাইচি সম্পন্ন কৰিব লাগিব কেৱাইচি পৰীক্ষণৰ সম্পন্ন কৰিব লাগিব ইয়াৰ বাবে আপোনাৰ যি নিকটৱৰ্তী সুলভ মূল্যৰ যি দোকান আছে তাৰ যি গৰাকীৰ সৈতে আপুনি যোগাযোগ কৰক সুলভ মূল্যৰ দোকানৰ যি পিঅএছ মেচিন আছে সেই মেচিনত আপুনি আঙুলিৰ ছাপ দিব লাগিব আৰু আঙুলিৰ ছাপ দি আপুনি ইকেৱাইচিৰ কাৰ্য সম্পাদন কৰিব পাৰিব খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকল প্ৰকৃত হিতাধিকাৰী আছে সেই প্ৰকৃত হিতাধিকাৰীসকলৰ প্ৰমাণীকৰণৰ অৰ্থে এই কাম কৰাটো বাধ্যতামূলক কৰা হৈছে আঙুলিৰ ছাপ প্ৰদান কৰিব লাগিব ইয়াৰ দ্বাৰা যিসকল প্ৰকৃত হিতাধিকাৰী আছে তেওঁলোকৰ প্ৰমাণীকৰণ সম্ভৱ হ'ব হিতাধিকাৰীৰ আঙুলিৰ ছাপ ইপিঅএছ মেচিনৰ দ্বাৰা সংগ্ৰহ নিশ্চিত কৰিব লাগিব সুলভ মূল্যৰ দোকানৰ গৰাকীয়ে আৰু ইকেৱাইচি পৰীক্ষণৰ দ্বাৰা প্ৰকৃত হিতাধিকাৰীৰ প্ৰমাণীকৰণ সম্ভৱ হ'ব ৰাজ্য চৰকাৰে ইয়াৰ বাবে 15 পৰা 25 জুনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল খাদ্য আৰু অসামৰিক যোগান বিভাগৰ জৰিয়তে বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছিল পৰিপুষ্টি নিশ্চিতকৰণৰ বিনম্ৰ প্ৰয়াস বুলি ৰাজ্য চৰকাৰে উল্লেখ কৰিছিল খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকল প্ৰকৃত হিতাধিকাৰী আছে অৰ্থাৎ যিসকল ৰেচন কাৰ্ডৰ গৰাকী আছে যি প্ৰকৃততে যিসকল প্ৰকৃত হিতাধিকাৰী তেওঁলোকৰ প্ৰমাণীকৰণৰ উদ্দেশ্যে এই ইকেৱাইচি পৰীক্ষণৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল 15 পৰা 25 জুন সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল মাজত মাত্ৰ দুটা দিন আছে আপুনি 25 জুনৰ ভিতৰত এই কাম সম্পাদন কৰিব লাগিব অৰ্থাৎ 25 জুন অৰ্থাৎ অহা মঙলবাৰৰ ভিতৰত এই কাম সম্পাদন কৰিব লাগিব ইয়াৰ বাবে আপুনি যদিহে আপুনি এতিয়াও ইকেৱাইচি সম্পাদনৰ কাম সম্পূৰ্ণ কৰা নাই তেনেহলে আপুনি আপোনাৰ যি ৰেচন কাৰ্ডৰ দোকানৰ গৰাকী আছে সেই ৰেচন কাৰ্ডৰ দোকানৰ গৰাকীৰ সৈতে আপুনি যোগাযোগ কৰক আৰু ৰেচন কাৰ্ডৰ দোকানৰ যি ইপিঅএছ মেচিন আছে সেই ইপিঅএছ মেচিনত আপোনাৰ আঙুলিৰ ছাপ প্ৰদান কৰি আপুনি ইকেৱাইচিৰ কাম সম্পাদন কৰিব পাৰিব আৰু এই ইকেৱাইচিৰ কাম সম্পাদন কৰাটো অত্যন্ত জৰুৰী আৰু বাধ্যতামূলক কৰা হৈছে যাতে যিসকল প্ৰকৃত হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলৰ প্ৰমাণীকৰণ সম্ভৱ হয় বিভিন্ন সময়ত অভিযোগ উত্থাপন হয় যে যি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি অন্য লোকে এই ৰেচন কাৰ্ডৰ দৰে সুবিধা লাভ কৰে বা অন্য লোকে এনেধৰণৰ সুবিধাসমূহ লাভ কৰি আহিছে এনেধৰণৰ অভিযোগৰ বাবে এনেধৰণৰ অসুবিধাসমূহ আফৱাসমূহ দূৰ কৰিবৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ইকেৱাইচিৰ ব্যৱস্থা কৰিছে য'ত আপুনি আঙুলিৰ ছাপ প্ৰদান কৰি
প্ৰমাণীকৰণ কৰা হয় অৰ্থাৎ ইকেৱাইচিৰ জৰিয়তে প্ৰমাণীকৰণ কৰা হয় যে প্ৰকৃত হিতাধিকাৰীয়ে সেই সুবিধা লাভ কৰিছে নে নাই ইয়াৰ বাবে ৰাজ্য চৰকাৰে এই বিশেষ ইকেৱাইচি পৰীক্ষণৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল 15 জুনৰ পৰা 25 জুনৰ সময়সীমা মাজত মাত্ৰ 2টা দিন আছে এই 2টা দিনৰ ভিতৰত আপুনি যদিহে আপুনি ইকেৱাইচিৰ কাম সম্পূৰ্ণ কৰা নাই পৰীক্ষণৰ কাম তেনেহলে আপুনি সেই কাম সম্পূৰ্ণ কৰিব লাগিব ইয়াৰ বাবে আপুনি আপোনাৰ সুলভ মূল্যৰ যে দোকানৰ গৰাকীৰ সৈতে আপুনি যোগাযোগ কৰক আৰু দোকানত যি সুলভ মূল্যৰ দোকানত যি ইপিঅএছ মেচিন আছে সেই ইপিঅএছ মেচিনৰ সহায়ত আপুনি আঙুলিৰ ছাপ প্ৰদান কৰি ইকেৱাইচি পৰীক্ষণৰ কাম সম্পূৰ্ণ কৰিব পাৰিব